students, it is very hard to give everything that they want to if we teach them in a traditional way. So traditional way পৰা অলপ বাহিৰত আহি পেলাই আমি কিছু ইনোভেটিভ প্ৰেক্টিছ যদি আমি নকৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে এইটো টাফ হৈ যায় যে সিহঁতৰ যিটো ডাইনামিক নিডছ আছে এই চেঞ্জিং ৱৰ্ল্ডৰ সেই ডাইনামিক নিডছবোৰ কেটাৰ কৰিবৰ কাৰণে অসুবিধা হৈ যায়। তাৰ কাৰণে আমি এই চেঞ্জিং টাইম চেঞ্জিং নিডছৰ ওপৰত লগত খাবৰ কাৰণে বা এডজাষ্ট কৰিবৰ কাৰণে আমি কিছুমান বেষ্ট প্ৰেক্টিছ বা ইনোভেটিভ আইডিয়াছ ল'ব লাগিব। সেই অনুসাৰে আমি কিছুমান মেথডলজিজ আমাৰ স্কুলত এপ্লাই কৰিছিলোঁ, তাৰ ৰিজাল্টটো আমি পাইছোঁ। তাৰ কাৰণে আমি ভাবিছোঁ যে আমাৰ স্কুলৰ বেষ্ট প্ৰেক্টিছ সেই মেথডলজিবোৰ হয় বুলি। চ' আমাৰ নামটো দিছোঁ বিয়ণ্ড বুকছ ইনোভেটিভ এন্ডেভিয়াৰ্ছ ইন আৱাৰ স্কুল। Objective unique holistic development, student engagement, creativity and critical thinking, practical and learning, experimental learning, methodologies, communication skill, mental health and well-being, life skills and values, আৰু strengthening school community linkage। আৰু যিটো থিম আমি লৈছোঁ ইয়াৰ ওপৰত যিটো টিচাৰ্ছ কমপ্লেইনৰ যিটো থিম লৈছোঁ সেইটো হৈছে লিডাৰশ্বিপ কোৱালিটি আৰু পেডাগজি, ইনোভেটিভ পেডাগজিৰ ওপৰত। চ' প্ৰথম ইনোভেটিভ বা প্ৰথম মেথডলজি যিটো আমি লৈছিলোঁ দেট ইজ দ্য মাইণ্ডফুল টিচাৰ ব্লেণ্ডিং টিচিং উইথ ইনাৰ পিচ। এতিয়া আজিৰ যুগত যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বহুত ষ্ট্ৰেছ, কাৰণ আমাৰ ফাষ্ট চেঞ্জিং কম্পিটিটিভ ৱৰ্ল্ড, ইয়াতে ইণ্টাৰনেটৰ যুগ, এক্সেচিভ ইউজ অফ মোবাইল টেলিভিশ্যন, এইবিলাকৰ কাৰণে কি হৈছে আমাৰ ষ্ট্ৰেছবোৰ বাঢ়ি গৈছে। আৰু এই ষ্ট্ৰেছবোৰ কমাবৰ কাৰণে আমি আমাৰ কাৰিকুলাম বা চিলেবাছ হওক বা আমাৰ যিটো ৰুটিন ক্লাছ ৰুটিনত আমি মেডিটেশ্যনটো ইনক্লুড কৰিছিলোঁ। মেডিটেশ্যন ইজ নট নিউ, মেডিটেশ্যন ইজ এজ অল্ড, বাট দ্য ৱে হাউ উই ডু থিংছ প্ৰবেবলি মেক দিছ এ বেষ্ট প্ৰেক্টিছ। আজি আমাৰ যিটো আমাৰ ষ্টুডেণ্টছবোৰ যিবোৰ মাইণ্ড ষ্ট্ৰেছ হোৱাৰ কাৰণে যিখিনি কনচেনট্ৰেশ্যন দিব নোৱাৰে স্কুলত বা নিজৰ পঢ়া শুনাত, তাৰ কাৰণে তেওঁলোকৰ মাইণ্ডটো যাতে কুল হয়, ষ্ট্ৰেছ ফ্ৰী হয়, তাৰ কাৰণে আমি কি কৰিছোঁ আমাৰ প্ৰথম পিৰিয়ডত তাৰমানে 9টা বজাত আমাৰ এছেম্বলি শেষ হৈ যায় আৰু 9টাৰ পৰা 9:10লৈকে ইট ইজ কম্পালচৰি সকলোৱে এই 10 মিনিট মেডিটেশ্যন কৰিব। আমাৰ যিটো স্কুলৰ মানে মাইক্ৰফোন বা মিউজিক চিষ্টেম আছে, এই মিউজিক চিষ্টেমত এটা অডিঅ' উলিওৱা হয়, মানে বজোৱা হয়, আৰু সেই অডিঅ'টো শুনি পেলাই সকলো ষ্টুডেণ্টে এলং উইথ দ্য টিচাৰ্ছ এতিয়া ফাৰ্ষ্ট পিৰিয়ড 9ৰ পৰা 9:10লৈকে 9 to 9:10 তেওঁলোকে মেডিটেশ্যন কৰে। আৰু ইয়াৰ যদি ফাইণ্ডিংছ আমি কওঁ, ষ্টুডেণ্টছৰ ইনাৰ পিচবোৰ বাঢ়িছে, গাৰ্জিয়ানে আমাক কৈছে যে য়েছ ইট ইজ ইম্প্ৰুভিং। আৰু এই বস্তুটো 2024 জানুৱাৰী আমাৰ এজন স্কুলত য়োগা গুৰু আহিছিলে, মেডিটেশ্যন যোনে কৰে তেওঁলোকে আমাক 3 মান্থ ট্ৰেন্সেডেণ্টেল ট্ৰেইনিং দিছিলে, আৰু সেইটোৰ ইনস্পায়াৰ হৈ পেলাই আমি আমাৰ চিলেবাছ বা কাৰিকুলাম মানে ৰুটিনত আমি এইটো আমাৰ স্কুল ৰুটিন হয়, ইয়াত 9ৰ পৰা 9:10 আমি মেডিটেশ্যনটো ইয়াতে ইনক্লুড কৰিছিলোঁ। নেক্সট এইখিনি কিছু স্নেপছ আছে কেনেকৈ আমাৰ ষ্টুডেণ্টছ আৰু টিচাৰ্ছে 9টাৰ পৰা 9:10লৈকে মেডিটেশ্যন কৰে। নেক্সট চ' এইখিনিয়ে মেডিটেশ্যনৰ ওপৰত কথা। ছেকেণ্ড মেথডলজি ইজ কম্পেনশ্যনেট কাৰেকশ্যন, এ নিউ ডিচিপ্লিন মেথড। আমি আজিকালি ল'ৰা ছোৱালীক মাৰধৰ কৰিব নোৱাৰোঁ, তাৰ কাৰণ দুটা। 1 নম্বৰ লত নাই, ৰুলছত নাই। ছেকেণ্ডলি হয়তো ইমান এটা ইম্পেক্ট নপৰে ষ্টুডেণ্টছৰ ওপৰত, কাৰণ কোবাব, দুখ পাব, কালি পাহৰি যাব। হোৱাট উই গিভ ইম্পৰ্টেঞ্চ ইজ চেঞ্জিং দেয়াৰ ইনাৰ চেল্ফ। তেতিয়াহ'লে যদি নিজে চেল্ফ ৰিয়েলাইজেশ্যন হয় তেতিয়াহ'লে চাগে তেওঁলোকে বেছি ভালকৈ বুজি পাব। তাৰ কাৰণে আমি এটা নিউ ডিচিপ্লিন মেথড যিটো আমি স্কুলত এপ্লাই কৰোঁ সেইটো হৈছে যে 2023 আমাৰ এজন মেণ্টেল হেল্থৰ ইনষ্ট্ৰাক্টৰে